আমাৰ মানে জানুৱাৰী 1 তাৰিখে মঞ্জু গোস্বামী নাজিৰা শিৱসাগৰৰ তেখেতৰ পৰা এখন এজাহাৰ পৰিছিল যে তেখেতৰ গাড়ীখন কোনোবাই ভাড়াত আনি কিনে আপোনাৰ গাড়ীখন তাৰপিছত নোহোৱা হৈ আছিলে। তাৰপিছত সেইটো যেতিয়া আমি তদন্ত কৰিলোঁ, তদন্তৰ কালত গম পোৱা গ'ল যে ৰূপজ্যোতি দাস তেখেত ইয়াত বৰ্তমান ভেটাপাৰাতে আছিলে। তেখেত অৰিজিনেল ঘৰ হয় কমলপুৰ। তেওঁ গাড়ী মানুহৰ পৰা ভাড়াত লৈ কিনে সেইখন গাড়ী অকশ্যনৰ গাড়ী বুলি কৈ বেলেগক আকৌ বিক্ৰী কৰি দিয়ে, থাৰ্ড পাৰ্টিক। তেনেকৈ প্ৰায় তেখেতে 80খনমান গাড়ী বিক্ৰী কৰা আমি হিচাপ এটা পাইছোঁ। আৰু সেইটো তদন্ত কালতে আমাৰ এতিয়ালৈকে 12খন গাড়ী ৰিকভাৰ হৈছে অৰুণাচলৰ পৰা। আৰু এই ক্ষেত্ৰত আমাৰ নিজৰে বশিষ্ঠ থানাৰ আৰক্ষীও অলপ সহায় কৰিছে, আৰু তাৰপিছত জোনাই আৰক্ষীয়ে সহায় কৰিছে। আৰু এতিয়া যিমানখিনি গাড়ী আছে গোটেই ৰিকভাৰ গাড়ীখিনি আমি ইয়াতে থৈ দিছোঁ পৰৱৰ্তী কামখিনি কৰিবৰ কাৰণে। ক'ৰ পৰা গাড়ীসমূহ উদ্ধাৰ কৰা হৈছে? গাড়ীখিনি মেক্সিমাম আপোনাৰ অৰুণাচলৰ পৰা উদ্ধাৰ কৰা হৈছে 8খন, আৰু অসমৰ পৰা উদ্ধাৰ কৰা হৈছে এতিয়ালৈকে 4খন। আৰু এইটো ক্ষেত্ৰত আমাৰ জোনাই আৰক্ষী আৰু আমাৰ নিজৰে হাতীগাঁও আৰু এইটো কি কয় বশিষ্ঠ আৰক্ষীয়ে মিলি কিনে বস্তুখিনি উদ্ধাৰ কৰিছে। তেখেতৰ চিষ্টেমটো হৈছে কি, তেখেতে নিজকে HDFC বেংকৰ মেনেজাৰ বুলি চবকে পৰিচয় দিয়ে আৰু কয় যে বেংকৰ কামত মানে গাড়ীখিনি ব্যৱহাৰ হ'ব, সেইবুলি গাড়ীখিনি ভাড়াত লয়। ভাড়াত লোৱাৰ পাছত তেখেতে সেইখিনি গাড়ী কৰে কি, অলপমান প্ৰথমতে পইচা দি থাকে। তাৰপাছত বেলেগ মানুহক এইখিনি ফাইনেন্সৰ পৰা টানা অকশ্যন হোৱা গাড়ী বুলি কৈ বাহিৰৰ কাষ্টমাৰক বিক্ৰী কৰি দিয়ে। তাৰপাছত গাড়ীখিনি তেনেকৈ গুৱাহাটীৰ পৰা বাহিৰ কৰি পঠাই দিয়ে। তেনেকৈ যেতিয়া যথেষ্টখিনি হ'ল, কিছুমানে পইচা যেতিয়া নাপালে, তেতিয়া আমাক আহি কিনে কমপ্লেইন কৰাৰ পাছত তেতিয়া তদন্তত গম পোৱা গ'ল যে তেখেতে মানুহৰ পৰা গাড়ীখিনি লৈ কিনে বেলেগক আকৌ অকশ্যনৰ গাড়ী বুলি কৰি বিক্ৰী কৰি দিয়ে। আৰু প্ৰবঞ্চনাৰে তেওঁ যি টকা লুট কৰি তেওঁ বিলাসী জীৱন যাপন কৰে, কেনেধৰণৰ কিবা তথ্য লাভ কৰিছে? এইটো আমাৰ তদন্ত চলি আছে। তেখেতে শুনিছোঁ মানে অলপ ভাল ধৰণেই লাহবিলাসতেই জীৱন যাপন কৰিছিলে। এতিয়া সেইখিনি তদন্তৰ বিষয় হ'ব, কি কি সম্পত্তি আছে কি আছে আমি চাই লওঁ। আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰৰ লগত জড়িত আছিল নেকি? আন্তঃৰাজ্যিক গাড়ী তদন্তত সেইটো এতিয়ালৈকে পোৱা নাই, কিন্তু কথাটো হৈছে কি, তেখেতে বস্তুটো মিজ এপ্ৰপ্ৰিয়েট কৰি কিনে এই বস্তুটো কাৰোবাৰ পৰা আনি কিনে বেলেগক দি দিয়ে। আৰু ৰিকভাৰ কৰিবলৈ আছে নেকি? গাড়ী আৰু ৰিকভাৰ কৰিবলৈ আছে, আৰু পাছত বহু বিলাসী বাহন লৈ গৈছিলে ন? তাক কিমান টকাত বিক্ৰী কৰে? কিবা এনেকুৱা বিক্ৰী কিমান টকাত, প্ৰথমতে কিমান টকাত ভাড়া লয় আৰু কিমান বিক্ৰী কৰে? আপোনাৰ কথাটো হৈছে কি, গোটেই বস্তু প্ৰতিখন গাড়ীৰ ক্ষেত্ৰতে বস্তুটো অলপ বেলেগ ধৰণৰ হয়, আৰু গোটেইখিনি বস্তু তদন্ত চলি আছে, বাকীখিনি তদন্তত ওলাব। আৰু কি ক'লে? তেখেত আছে আৰু এজন আছে বুলি আমি খবৰ এটা পাই আছো। সেইটো আমি তদন্তত আনি আছো, তেখেতৰ ইনভলভমেণ্টটো কি ধৰণৰ আছে।